নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত আপোনালোকক এটা বিশেষ আপডেট দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে, কাৰণ এই আপডেটটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইখিনি আপোনালোকে টাৰ্গেট কৰি ল'লে তেতিয়াহ'লে আপোনালোকে ফিজিকেলত নিশ্চয় ভাল ফলাফল দেখুৱাব পাৰিব, লগতে চাকৰিও লাভ কৰিব পাৰিব। 2022 চনত আপোনালোকৰ পদৰ সংখ্যা কিমান আছিল, কাট অফ কিমান গৈছিল ফিজিকেলত, গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। যিহেতু এইবাৰৰ পদ আৰু 2022 চনৰ পদ মোটামুটি ক'বলৈ গ'লে এটা সমানৰে পদ, আপোনালোকে সেইটো টাৰ্গেট কৰিলে নিশ্চয় এটা ভাল ফলাফল ফিজিকেলত আনিব পাৰিব। তাত পদ আছিল কনষ্টেবল, এবিধ পদ আছিল 2450টা, ইউবিধ পদ আছিল 1429টা। আপোনালোকে গমেই পালে 2022 চনত এইখিনি পোষ্ট আছিল, আৰু যিহেতু 2022 চনত আমাৰ ইভেণ্টত সাল সলনি কৰা হৈছিল, আপোনালোকে সেইটো কথাও ভালদৰে জানে। পাৰ্চেণ্টেজত কাট অফ গৈছিল, যিহেতু পাৰ্চেণ্টেজত কাট অফ গৈছিল আপোনালোকে নিজে সেইটো উলিয়াই ল'ব লাগিব, কিমান কাট অফ গৈছে, কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছে। কাৰণ আপোনালোকে যদি টাৰ্গেট কৰি ল'ব পাৰে 2022 চনৰ কাট অফ, তেতিয়াহ'লে আপোনালোকক তাতকৈ কিমান বেছি লাগিব এইবাৰ কাট অফ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই জনাই আছোঁ। ফাৰ্ষ্ট আহিছোঁ বজালী ডিষ্ট্ৰিক্ট, আপোনালোকৰ এইটো AB 86.40, তাৰপিছত আহিছোঁ বাক্সা ডিষ্ট্ৰিক্ট 90.53, বৰপেটা 86.70, বিশ্বনাথ 86.22, বঙাইগাঁও 87.35। এইবিলাক পাৰ্চেণ্টেজত কাট অফ আছে। আপোনালোকে ফাইনেল কাট অফ বুলি ভয় নাখাব যে ফাইনেল কাট অফ কৈ আছোঁ, ফাইনেল কাট অফ কোৱা নাই। যিহেতু এইবিধ তিনিটা ইভেণ্ট আছিল, এইটো হৈছে আপোনালোকৰ পাৰ্চেণ্টেজত আছে। কাট অফটো আপোনালোকে মাৰ্কলৈ উলিয়াব লাগিব। আপোনালোকৰ এইখিনি কাট অফ গৈছিল এইবিধ। তাৰপিছত আহিছোঁ আমি ইউবিধ আপোনালোকৰ কাট অফ কিমান গৈছিল আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে জনাম, আপোনালোকে চাই থাকক। ইউবিধ আপোনালোকৰ কাট অফটো ইয়াতকৈ অকণমান কম গৈছিল, যিহেতু গোটেইখিনি কাট অফ ক'বলৈ গ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোকে আপোনালোকৰ কাষ্ট আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টখন তলত লিখি মোক কমেণ্ট কৰক। আপোনালোকক মই লগে লগে কমেণ্টৰ ৰিপ্লাই দিম। আপোনালোকৰ কিমান কাট অফ গৈছিল, কিমান পোষ্ট আছিল, গোটেইখিনি তথ্যই, পোষ্ট কিমান আছিল, আপোনালোকৰ কাট অফ কিমান গৈছিল, লগে লগে মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। কাৰণ ভিডিঅ'টোত প্ৰতিটো কাষ্টৰে AB ইউবিৰ কিমান গৈছিল, কিমান পোষ্ট আছিল বুজাবলৈ গ'লে মিনিমাম আধা ঘণ্টাৰ ওপৰত হৈ যাব ভিডিঅ'টো। আপোনালোকে তলত কমেণ্ট কৰিলে মই আপোনালোকক ভালদৰে জনাব পাৰিম। যিহেতু যোৱাবাৰতকৈ কাট অফ এইবাৰ ফিজিকেলত 1 বা 2 মাৰ্ক বেছি যাব, আৰু আপোনালোকে সেইখিনি গম পোৱাৰ লগে লগে আপোনালোকে টাৰ্গেট এটা কৰি ল'ব পাৰিব। আৰু টাৰ্গেটত আপোনালোকে এনেকুৱা নহয় যে মই এইবাৰ 40 পাব লাগিব ফিজিকেলত, মই 60 পাব লাগিব, এনেকুৱা নহয়। আপোনালোকে 2-3 মাৰ্ক বেছি উঠাবলৈ চেষ্টা কৰিব লাগিব 2022 চনৰ কাট অফৰ কৈ। আপোনালোকক এইখিনি মই জনাম কমেণ্টত, আপোনালোকে তলত কমেণ্ট কৰক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে আহিছে, তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।